এইকেইটা কাম কৰিলে আই লক্ষ্মীয়ে ত্যাগ কৰিব আপোনাৰ ঘৰ। লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে? পুৰুষে কোনবোৰ কাম কৰিলে বাধাৰ সন্মুখীন হয়? আপুনি জানেনে যে লক্ষ্মী দেৱী কেৱল ধন সম্পত্তিৰে দেৱী নহয়, সমৃদ্ধি, সুখ আৰু মংগলৰো প্ৰতীক। সকলোৱে জানে যে মা লক্ষ্মী আৰু ভগৱান নাৰায়ণ প্ৰতি মুহূৰ্ততে একেলগে থাকে। যিকোনো ছবি চালে দেৱী লক্ষ্মীয়ে শয়ন বিচনাত পৰি থকা ভগৱান বিষ্ণুৰ চৰণত ধৰি থকা দেখা যায়। কিন্তু আপোনালোকে জানেনে যে সাগৰৰ মন্থনৰ পৰাই দেৱী লক্ষ্মীৰ জন্ম হৈছিল? আখ্যান অনুসৰি এবাৰ স্বৰ্গাধিপতি ইন্দ্ৰই বাহন ঐৰাৱতত আৰোহণ কৰি গৈ থাকোঁতে বাটতে ঋষি দুৰ্বাসাই লগ পাই এধাৰ মালা উপহাৰ দিয়ে। ইন্দ্ৰই মালাধাৰ ঐৰাৱতৰ মূৰত স্থাপন কৰে, কিন্তু ঐৰাৱতে মালাডাল মাটিত নিক্ষেপ কৰে। ঋষিৰ উপহাৰৰ অৱমাননা দেখি দুৰ্বাসাই খঙত অগ্নিশৰ্মা হৈ ইন্দ্ৰ আৰু দেৱতাসকলক লক্ষ্মীহীন হ'বলৈ অভিশাপ দিয়ে। এই ঘটনাৰ পিছতে দেৱতাসকলে অসুৰৰাজ বলিৰ হাতত পৰাজয় বৰণ কৰে আৰু তিনিও লোকতে অসুৰৰ আধিপত্য আৰম্ভ হয়। দুৰ্বাসাৰ অভিশাপত শক্তিহীন হৈ পৰা দেৱতাসকলে এই বিপদৰ পৰা উদ্ধাৰ বিচাৰি বিষ্ণুৰ কাষ চাপে। বিষ্ণুৱে ইন্দ্ৰক হৃত গৌৰৱ উদ্ধাৰ পোৱাৰ লগতে অমৃত আহৰণৰ বাবে অসুৰসকলক লগত লৈ ক্ষীৰসাগৰ মন্থন কৰিবলৈ পৰামৰ্শ দিয়ে। সেইমতে অমৃতৰ লোভ দেখুৱাই দেৱতাসকলে অসুৰৰ সৈতে সন্ধি স্থাপন কৰে। সমুদ্ৰ মন্থনৰ বাবে মন্দৰ পৰ্বতক মন্থন স্তম্ভ হিচাপে অনা হয়। নাগৰাজ বাসুকীক মন্থন কাৰ্যৰ জৰী হিচাপে ব্যৱহাৰ কৰিবলৈ থিৰাং কৰা হয়। মন্দৰ পৰ্বতক ডুবি নাযাবলৈ ধৰি ৰাখিবৰ বাবে বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰে। দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰসাগৰ মন্থন কৰে। সাগৰ মন্থনৰ মূল উদ্দেশ্য আছিল সমুদ্ৰৰ পৰা অমৃত আহৰণ কৰা। এই কাৰ্যৰ যোগেদি অমৃত, বহুকেইবিধ ৰত্ন আৰু দৈবিক জন্তুৰ লগতে আই লক্ষ্মীৰো আৱিৰ্ভাৱ ঘটে। হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন কোনোবা নহয় কোনোবা দেৱ দেৱীৰ নামত উৎসৰ্গা কৰা হয়। একেদৰে বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক একেলগে পূজা কৰিলে সুফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস আছে। বৃহস্পতিবাৰে কি কাম কৰিলে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মী সন্তুষ্ট হয়? যদি কাৰোবাৰ ৰাশিফলত গুৰু দোষ আছে তেন্তে বৃহস্পতিবাৰে সূৰ্য উদয়ৰ আগতেই উঠি গা ধুব লাগে। ইয়াৰ পিছত ভগৱান বিষ্ণুক সঠিকভাৱে পূজা কৰিব লাগে। বিষ্ণু সহস্ৰনাম পাঠ আৰু আৰতি কৰিলে গুৰু দোষ দূৰ হোৱাৰ লগতে জীৱনৰ ডাঙৰ সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়। পুৰুষে বৃহস্পতিবাৰে চুলি দাড়ি কাটিব নালাগে। ইয়াৰ উপৰিও নখ কটা পৰিহাৰ কৰিব লাগে। বৃহস্পতিবাৰে চুলি বা নখ কাটিলে বৃহস্পতি ৰাশিফলত দুৰ্বল হৈ পৰে, গতিকে কামত বহু ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া হয়। জ্যোতিষৰ মতে বৃহস্পতিবাৰে কেতিয়াও আৱৰ্জনা বিক্ৰী কৰিব নালাগে। বৃহস্পতিবাৰে আৱৰ্জনা বিক্ৰী কৰিলে ঘৰৰ সুখ আৰু সমৃদ্ধি ধ্বংস হয় বুলি বিশ্বাস কৰা হয়। গুৰুৰ কুপ্ৰভাৱৰ বাবে পৰিয়ালৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু শিশুৰ শিক্ষাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। বৃহস্পতিবাৰে ধনৰ লেনদেন পৰিহাৰ কৰিব লাগে। এই দিনটোত কাকো ধন, ঋণ বা ধাৰলৈ নিদিব। তেনে কৰিলে হয়তো আপোনাৰ ৰাশিফলত বৃহস্পতিৰ স্থান দুৰ্বল হৈ পৰিব। ইয়াৰ বাবে পৰিয়ালটোৱেও ধন সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।